ভাৰতীয় মিছাইলক লৈ চিন্তিত হৈ পৰিছে চাইনা। ভাৰতীয় মিছাইলে টোপনি কাঢ়িছে বা মূৰৰ বিষৰ সৃষ্টি কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ চাইনা আৰু পাকিস্তানৰ। নমস্কাৰ, মই নৱদৰ আপোনালোক সকলোকে স্বাগতম জনাইছো N4U আছামিজ ইউটিউব চেনেলটোলৈ। আপোনালোকে যদি এনে ধৰণৰ খবৰবোৰ সময়মতে পাই থাকিব বিচাৰে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। আহক এতিয়া খবৰটো চাওঁ। ছেপ্টেম্বৰ মাহৰ 23-24 তাৰিখে ভাৰতে টেষ্ট কৰিব অগ্নি 5 বেলেষ্টিক মিছাইলৰ। অগ্নি 5 মিছাইলে কভাৰ কৰিব পাৰে 5000 কিলোমিটাৰ। কিন্তু চাইনাই দাবী কৰি আহিছে যে ভাৰতে এই কভাৰ কৰিব পৰা দূৰত্বৰ সীমাটো কম দেখুৱাই ৰাখিছে। চাইনাই কৈ আহিছে যে ভাৰতৰ এই অগ্নি 5 মিছাইলে অন্ততঃ 8000 কিলোমিটাৰ কভাৰ কৰিব পাৰে। ভাৰতীয় এই অগ্নি 5 মিছাইল এটা বেলেষ্টিক মিছাইল হয় আৰু ইয়াত IMR টেকনলজিৰে সমৃদ্ধ হয়। আৰু এই IMR টেকনলজি বেলেষ্টিক মিছাইলটো কোনো ডিফেন্স চিষ্টেমে ৰুট কৰিব পৰাটো ইমান সহজ নহয়। গতিকে চাইনাই উল্লেখ কৰিছে যে ভাৰতৰ এই অগ্নি 5 মিছাইল চাইনাৰ বাবে এটা থ্ৰেট হয়। চাইনাই ভাৰতৰ অগ্নি 5 মিছাইলক লৈ ভাৰতক কৈ আহিছে যে ভাৰতে UNSCৰ যি নীতি বা যি চৰ্ত আছে সেই চৰ্ত ব্ৰেক কৰি ভাৰতে নিউক্লিয়াৰ টেষ্ট কৰিব গৈছে। IMR টেকনলজিৰে সমৃদ্ধ ভাৰতীয় অগ্নি 5 মিছাইলে একেটা সময়তে 10টা লোকেশ্যনত ষ্ট্ৰাইক কৰিব পাৰিব। অগ্নি 5 মিছাইল লঞ্চ হোৱাৰ পাছত এই মিছাইলে কোনো এখন দেশৰ 10টা স্থানত একেলগতে আক্ৰমণ কৰিব পাৰিব। আৰু অগ্নি 5 মিছাইল বেলেষ্টিক মিছাইল হোৱাৰ বাবে কোনো দেশৰ কোনো ডিফেন্স চিষ্টেমে ইয়াক সহজে ৰোধ কৰিব নোৱাৰে। চাইনাই অফিচিয়েলি কৈ আহিছে যে ভাৰতীয় অগ্নি 5 মিছাইল চাইনাৰ বাবে এক ডাইৰেক্ট থ্ৰেট হয়। গতিকে চাইনাই ভাৰতীয় অগ্নি 5 মিছাইলৰ টেষ্টক লৈ ইউনাইটেড নেশ্যন চিকিউৰিটি কাউন্সিলত প্ৰতিবন্ধকতা লগোৱাৰ কথা চিন্তা কৰিছে। অগ্নি 5 মিছাইলৰ সফল টেষ্টৰ পাছত অগ্নি 5 মিছাইলে ভাৰতক টু ফ্ৰণ্ট ৱাৰ জিকিবলৈ সহায় কৰিব। যদি ভাৰতক পাকিস্তান আৰু চাইনাই দুয়োটা দিশৰ পৰা আক্ৰমণ কৰে তেনে ক্ষেত্ৰত ভাৰতৰ বাবে অগ্নি 5 মিছাইল হ'ব এক বৰদান। ভাৰতৰ অগ্নি 5 মিছাইলক লৈ USA নিৰপেক্ষ ভূমিকা অৱলম্বন কৰিছে। USA উল্লেখ কৰিছে যে অন্য দেশৰ দৰে ভাৰতে কেতিয়াও নিউক্লিয়াৰ নীতি নিয়ম ভংগ কৰা নাই। ভাৰতৰ নিউক্লিয়াৰ ট্ৰেক ৰেকৰ্ডো ইমান বেয়া নহয়। ভাৰতে পাকিস্তানৰ দৰে অন্য দেশক নিউক্লিয়াৰ টেকনলজি শ্বেয়াৰ কৰা নাই। আৰু ভাৰতে কেতিয়াও কোনো দেশক প্ৰথমে নিউক্লিয়াৰ আক্ৰমণ নকৰে। ভাৰতৰ এই অগ্নি 5 মিছাইল পাকিস্তান বা চাইনাই ৰুট কৰিবৰ বাবে চিন্তা কৰিব লাগিব। গতিকে আশা কৰোঁ আপোনালোকে এই খবৰটো নিশ্চয় ভাল পালে। যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। ধন্যবাদ।